নিৰ্বাচনত নিজৰ প্ৰতীক শ্ৰেণীৰ ট্ৰাক লৈ ভোট দিবলৈ যোৱাৰ পৰিকল্পনা নিৰ্দলীয় প্ৰাৰ্থী দানিয়েল মাৰ্টিৰ। অবৰু সুৰক্ষা সমিতিৰ পৰা দানিয়েল মাৰ্টিক প্ৰক্ষেপ কৰিছিল যদিও পিছত প্ৰচাৰণা কৰি কংগ্ৰেছ দলক সমৰ্থন অবৰু সুৰক্ষা সমিতিৰ। নিৰ্বাচনত জয়ী হ'লে দৰং ওদালগুৰি লোকসভা সমষ্টিত ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰাৰ্থীগৰাকীৰ। কংগ্ৰেছে বিজেপিক দুৰ্নীতিগ্ৰস্ত দল বুলি অভিযোগ উত্থাপন কৰি তামুলপুৰত আজি নিৰ্দলীয় প্ৰাৰ্থী দানিয়েল মাৰ্টিয়ে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ৰাইজক ট্ৰাকৰ ছবিত ভোট দিবলৈ আহ্বান জনায়। অবৰু সুৰক্ষা সমিতিয়ে সমূলঞ্চে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰাৰ্থীগৰাকীক ৰাইজে আদৰি ল'ব বুলিও আশা প্ৰকাশ কৰে। নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24x7। মই নিৰ্দলীয় প্ৰাৰ্থীৰ পৰা খাৰা হৈছোঁ। মোক আগত দিনত অবৰু সুৰক্ষা সমিতিয়ে মোক ছাপোৰ্ট কৰিছিল, কিন্তু আজি এনেকা দেখা গ'ল যে যোগেশ কলিতা, মাধৱ ৰাজবংশী আৰু ললিত সম্ভ্ৰমতে মোক বলি কথা বনাই পেলাই মোক বেলেগ দলৰ লগত মিলি পেলাই মোক বাদ দি বেলেগ দলত গুচি গ'ল। তেন্তেও মই নিৰ্দলীয় দল হিচাপে মই হাৰ মানা নাই। মই যুঁজি আছোঁ আৰু যুঁজি যাম। আৰু আমি জানো তেওঁলোকে প্ৰত্যেকবাৰে যোগেশ্বৰ কলিতাৰ কথাটো আপোনালোকে চবে বুজি পায়। প্ৰত্যেকবাৰে তেওঁ প্ৰাৰ্থী খাৰা কৰাই ইয়াৰ পিছত বেলেগৰ লগত মেল খাই গুচি যায়। আৰু আপোনালোকে শুনি আছে, আমাক এই অবৰু সুৰক্ষা সমিতিয়ে বাৰম্বাৰে এই জাতি জনগোষ্ঠীৰ বিভাজন কৰি প্ৰাৰ্থিত্ব খাৰা কৰে, কিন্তু লাষ্টত তেওঁলোকে নিজৰ প্ৰাৰ্থীবিলাকক এৰি বেলেগক সমৰ্থন কৰে। সেইটোৱে মই ক'ব খুজিছোঁ আজিৰ যুগত ৰাইজসকল আপোনালোকে নিশ্চয় মোৰ পৰিকল্পনা আছিল ট্ৰাক লৈ মই ভোট দিবলৈ যাম বুলি, কিন্তু আজিৰ যুগত আজিৰ দিনত মই ডাঠিকে ক'ব পৰা নাই যে মই ট্ৰাক লৈ যাম ভোট দিবলৈ। তেনেহ'লে মোৰ মনত আছে যে ট্ৰাক লৈ গ'লে ভাল নাপায়, কিন্তু যি নেকি মই আগতে প্ৰথমত কৈছোঁ অবৰু সুৰক্ষা সমিতিয়ে মোক যে যেনেকুৱা ধকা দিছে, মোক অবৰু সুৰক্ষা সমিতিয়ে চব ফাণ্ডিং কৰিব বুলি কৈছে। গাড়ীৰ পৰা পোষ্টাৰ পৰা খৰচৰ পৰা চব ফাণ্ডিং কৰাৰ কথা আছিল, কিন্তু আজিলৈকে 1 টকা সিহঁতৰ পৰা অহা নাই। সেই মই দৰং ওদালগুৰিৰ ৰাইজবাসীক মই এইটোৱে আহ্বান জনাব খুজিছোঁ যে যিহেতু মোৰ ছবিটো হ'ল ট্ৰাক, আৰু আমি চবেই জানো এইবাৰ ট্ৰেক্টৰৰ ছবি নাই, সেই বুলি মই চবকে আহ্বান জনাইছোঁ। আমাৰ দৰং ওদালগুৰিৰ মানুহ এই ট্ৰাক ছবিটো চিনি পায়, মোক ভোটটো দিয়ক। মোক ভোট দিলে মই জয়যুক্ত হ'ম, সেই বুলি মই চবৰ ওচৰত আহ্বান জনাইছোঁ। এতিয়া যিহেতু আমাৰ এলায়েন্স দল যিটো আছে ইণ্ডিয়া এলায়েন্স দলৰ বিজেপি, এজেপি, UPPF, সেইটো দলে যি নেকি কয় দিলীপ শইকীয়া, তেওঁৱে মোৰ প্ৰতিনিধি হ'ব। আমি তেওঁৰ কথাটো কি ক'ম আপোনালোকে চবেই জানে। দিলীপ শইকীয়া ইমান বছৰ ধৰি কাৰোবাৰ ঘৰত কাৰোবাৰ গাঁৱত সোমাইছে না সোমা নাই, এইটো আমি চব ৰাইজে গম পাওঁ। আৰু কিমান উন্নয়নৰ কাম কৰিছে এইটো আমি চবেই গম পাওঁ। সেইকাৰণে ৰাইজে এতিয়া বিবেচনা কৰক কাক ভোট দিলে ভাল হ'ব। দিলীপ শইকীয়াক দিব লাগে না দানিয়েল মাৰ্টিক দিব লাগে, ট্ৰাকত ছবি দিব লাগে না পদম ফুলত দিব লাগে, এইটো এতিয়া ৰাইজৰ ডিচিশ্যন, মোৰ ডিচিশ্যন নহয়। ৰাইজে কি ডিচাইড কৰে। এতিয়া দিলীপ শইকীয়া আপোনালোকে জানে দিলীপ শইকীয়া কোন মানুহ, আৰু আমি সকলোৱে জানে আমাৰ দেশত কি চলি আছে। মূল্য বৃদ্ধিটো আপোনালোকে চবে গম পায়। ইয়াৰ পিছত ৰাইজসকল ট্ৰাকৰ ছবিত আপোনালোকে চবে ভোট দিয়ক, আৰু মই জয়যুক্ত হ'লে মই আপোনালোকক আগতে কৈছোঁ কি সমস্যা মই মাতিম দিল্লী মৰ্যাত। আগতটো হ'ল ভূমি সমস্যা, নিমুনীয়া সমস্যা, আনএমপ্লয়মেণ্ট। ইয়াৰ পিছত আৰু বিভিন্ন সমস্যা আমাৰ জাতি জনগোষ্ঠীৰ লগত লগ হৈ আছে। সেই সমস্যাবিলাক মই সমাধান কৰিবলৈ মই চেষ্টা চলাম।